মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে আমাক দি থৈ গ'ল এনে এটি সম্পদ, যি সম্পদে আমাৰ জীৱনক শৃংখলিত কৰে। শিক্ষাৰ আদিমূল হৈছে সংস্কাৰ। সংস্কাৰ নহলে শিক্ষা লাভিব নোৱাৰি আৰু শিক্ষা পৰিপূৰ্ণতা লাভ নকৰে। আৰু এই সংস্কাৰ আৰম্ভণি হয় এখন ঘৰৰ পৰা। সেইকাৰণে কোৱা হয় ঘৰক সংস্কাৰ আৰু শিক্ষাৰ কঠীয়াতলী। আজি আমি ইয়াতে আহি যিহেতু দেখিলো ল'ৰা ছোৱালীখিনি আগবাঢ়ি আহিছে, গুৰুক সেৱা কৰিছে, এই যিটো গুৰু শিষ্যৰ পৰম্পৰা, সেইটো আমাৰ ল'ৰা ছোৱালীক বিনম্ৰ হবলৈ শিকায়, মাৰ্জিত হবলৈ শিকায়। আৰু চিম্পলিচিটি ইজ দি বেষ্ট ৱে গ্ৰোথ অফ লাইফ, এই কথাটো আমাৰ ল'ৰা ছোৱালীক সৰুৰে পৰা শিকাব লাগে। তেওঁ যাকে দেখক যেনেকে দেখক নমস্কাৰ দিবলৈ শিকক, অইন নালাগে। নমস্কাৰ আমাৰ সংস্কাৰ, কৃষ্ণ আমাৰ সংস্কৃতি, আৰু গুৰু দুজনে দি যোৱা গীত, নৃত্য, সংগীত, নাটক, ভাওনা, এয়া আমাৰ জীৱনৰ অলংকাৰ। পঢ়া-শুনাৰ উপৰি যদি আমি এইখিনি বস্তু ল'ব পাৰো, জীৱনটোক আমি সুন্দৰকৈ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰো। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ এই যে সৃষ্টি, ইয়াৰ সফলতা পাবলৈ আমাক বহুত বছৰ সময় লাগে। গুৰুজনাই পৰলোক প্ৰাপ্তিৰ প্ৰায় 150 বছৰ পিছত আমি সফল ৰূপ পালো সত্ৰীয়া নৃত্য শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি কঢ়িয়াই আনিবলৈ। 2000 চনৰ 15 নৱেম্বৰ তাৰিখে সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিলে। আৰু ভাৰতৰ 8টা শাস্ত্ৰীয় নৃত্যৰ ভিতৰত এতিয়া অন্যতম এটি শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু সেই শাস্ত্ৰীয় নৃত্যক আমি যিখিনি কথা পাওঁ, সেইখিনি কথা আমি যদি ছাত্ৰ ছাত্ৰীক এই সৰুৰে পৰা, তেওঁলোকৰ এতিয়া একদম পৰিণত বয়স, এই বয়সত যদি তেওঁলোকে আহিছে, মাটি আখৰাৰ যি 64টা মাটি আখৰা আছে, সেই 64টা মাটি আখৰাৰ ভিতৰত যিখিনি আমাৰ এক্সাৰচাইজ ব্যায়াম আছে, কাছে পানী খোৱা, মৰে পানী খোৱা, আঠুলন, থিয়লন, কামি টনা, জুৰীয়া কামি টনা, তামাল মুচা আদি, এয়া কি কৰিব তেওঁলোকৰ শৰীৰটোক যোগাত, আমি যোগা অভ্যাস যিটো কৰো নহয়, যোগা অভ্যাসৰ এটা মূলভূত পাৰ্ট। যোগা আজি কিমান দিন বছৰ আগত আহিছে, যোগা আদিতে আছিলে কিন্তু মাজতে ড্ৰপ হৈছিল। কিন্তু যেতিয়া ৰামদেৱে যোগাৰ ওপৰত চৰ্চা আৰম্ভ কৰিলে, তেতিয়া মানুহে যোগাক ভালদৰে জানিলে পতঞ্জলিৰ যোগেদি। কিন্তু পতঞ্জলিয়ে যোগা আৰম্ভ কৰিছিল। কিন্তু আমি খুব সৌভাগ্যশালী যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সত্ৰীয়া নৃত্যত যোগাৰ প্ৰচলন কৰিছিল। সেইকাৰণে সত্ৰীয়া নৃত্যৰ আদিপাত হৈছে মাটি আখৰা। আৰু মাটি আখৰাত এই যোগাৰ গোটেইবিলাক বিষয় পোৱা যায়। যেতিয়া ল'ৰা ছোৱালী কৰি থাকিব দেখিব যোগাতকৈ বেছি এট্ৰাকটিভ মুভমেন্ট আমি মাটি আখৰাত পাওঁ। তো মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যিটো দৰ্শন, সেই দৰ্শন কিন্তু বিশ্বত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, আমাক বিশ্বত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যথেষ্ট। গুৰুজনাক আমি বিশ্বত দৰবাৰত লৈ যাব নালাগে, আমি তাতে থিয় হোৱাৰ লগে লগে গুৰুজনে আমাক সভাৱে প্ৰকাশিত কৰিব। আৰু আজি আমাৰ কাম, এই কামটো সেই সকল মানুহ কৰিব পাৰে যাৰ মাজত এটা সৰলতা আছে, এটা বিনম্ৰতা আছে, আৰু ভৱিষ্যত প্ৰজন্মক উন্নতভাৱে দেখিবৰ কাৰণে এটা হেঁপাহ আছে। সংস্কৃতিটো কেৱল অসমীয়া জাতিটোৰ কাৰণে দিয়া নাই। আমাৰ অসমত বসবাস কৰা সমস্ত জাতি বৰ্ণ বৰ্গ বৈষম্যক এক কৰি এটা সুবৃহৎ অসমীয়া ভেটি নিৰ্মাণ কৰিবৰ কাৰণে দিছিল, যিটো আজি ইয়াত আমি দেখিবলৈ পাইছো। বিভিন্নজনে বিভিন্ন ঠাইৰ পৰা ইয়াত আহিছে, কৰ্মসূত্ৰে ইয়াতে আপোনালোকে বসতি কৰিছে। তাৰ লগে লগে ল'ৰা ছোৱালীক এনেকুৱা এটা প্লেটফৰ্মত আনি দিয়াটো, এইটো আচলতে এটা ভাল মন, এটা পবিত্ৰ মন, এটা সুন্দৰ মন নাথাকিলে সম্ভৱ নহয়। আমি জানো ন যে নানা ৰঙৰ ফুলেৰে মালা গাঁঠিলে সেই মালাধাৰী বৰ সুন্দৰ দেখে, কেৱল এটা ফুলেৰে মালা গাঁঠিলে ইমান সুন্দৰ নেদেখে। তো সেই আমি তাকেই বিচাৰো যে আমি জাতি বৰ্ণ বৰ্গ নিৰ্বিশেষে সকলোৰে এক লাগো আৰু এনেকুৱা এখন মালাধাৰী গাঁঠো, যি মালাধাৰী কৃষ্ণই ভাল পায়। কৃষ্ণই বনমালা পিন্ধিছিল আৰু বনমালাত 5বিধ ৰঙৰ ফুল জড়িত আছিল। তো ইয়াৰ এটা আধ্যাত্মিক তাৎপৰ্য আছে, কিন্তু আমি বুজাব খুজিছো এইটোৱেই যে নানা বৰণৰ ফুল তুলি মালা গাঁঠো আৰু সৃষ্টিৰ কৃষ্টিৰ পথাৰত নৃত্যৰ যোগেৰে ঈশ্বৰ উপাসনাক আমি ইষ্টদেৱ হিচাপে শ্ৰীকৃষ্ণক গুৰুজনাই দেখুৱাই গৈছে, তেওঁক আমি সমৰ্পিত কৰো। আমাৰ ছাত্ৰ ছাত্ৰীসকল খুব সৌভাগ্যশালী এই কাৰণে যে তোমালোকে সত্ৰীয়া নৃত্যৰ দৰে এটা ক্লাছিকেল নৃত্য তোমালোকে শিকিবলৈ পাইছা। আৰু এই অঞ্চলত নৃত্যভূমিৰ জন্ম আমি ভাবো এক বৈপ্লৱৰ সূচনা কৰিব। যিসকল মানুহে এতিয়াও সত্ৰীয়া নৃত্য গৱেষণা কৰিছে বা তাৰ বিষয়বস্তুখিনি জানিবৰ কাৰণে আগ্ৰহী নহয়, নৃত্যভূমিৰ এই ছাত্ৰ ছাত্ৰীসকলে যেতিয়া শ্বিলঙৰ বিভিন্ন মঞ্চত, মেঘালয়ৰ বিভিন্ন মঞ্চত পাৰফৰ্ম কৰিব, আৰু তেখেতসকলে যেতিয়া নিজৰ পাৰফৰ্মৰ যোগেদি দৰ্শকৰ হৃদয় জয় কৰিব, তেতিয়াই মই ভাবো নৃত্যভূমিৰ সফল এটি সাৰ্থক ৰূপ আমি দেখিবলৈ গধুৰ দায়িত্ব আছে। আৰু প্ৰশিক্ষক এগৰাকী তেওঁ শিকাইছে, যিখিনি শিকিছে সেইখিনিয়ে, যিখিনি অভিজ্ঞতা আছে সেইখিনিয়ে। কিন্তু কেতিয়াবা কি হয়, হস্তিৰ পিছলে পাওঁ সজ্জনৰে বুৰে নাও, কেতিয়াবা ভুল হৈ যাব পাৰে। এই ভুলটো আপোনালোকে
আলোচনাৰ মাজেৰে সংশোধন কৰিহে আগবাঢ়িব। ভুল শিকাইছে বুলি কৈ সমালোচনা কৰি কটু সমালোচনা কৰি এই যিটো যাত্ৰা, এই যাত্ৰাটো যাতে অব্যাহতি ল'ব লগা নহয়, ই যাতে অব্যাহত হৈ থাকে। আমাৰ মাজত দেখা পোৱা যায় যে কেতিয়াবা যদি কিবা এটা ভুল কৰে সেই ভুলটোকে মেজৰ হিচাপে লোৱা যায় আৰু কটু সমালোচনা কৰি গৈ থকা মানুহজনক আধা বাটৰ পৰা উভতাই পঠাই দিয়া যায়। গতিকে আজি আমি ইয়াতে 15জন ল'ৰা ছোৱালী দেখিছো, কাইলৈ আকৌ দুপে বাঢ়ি গৈ থাকিব। এওঁ আহিছে, এওঁৰ বন্ধু বান্ধৱী আহিব, তেওঁৰ বন্ধু বান্ধৱী আহিব, আহকচোন যাওঁ, শিকিব নালাগে, চাবলৈ আহক। যেতিয়া আহিব, যেতিয়া দেখিব, তেওঁৰ মনত যেতিয়া এটা চাপ বহিব, তাৰপিছত তেওঁ নিজেই ক'ব যে মা ময়ো যাওঁ, দেউতা ময়ো যাওঁ, তেতিয়া তেওঁক লৈ আহক। যেতিয়ালৈকে সৌন্দৰ্য নাথাকে তেতিয়ালৈকে আকৰ্ষণ নাথাকে, যেতিয়ালৈকে আকৰ্ষণ নাথাকে তেতিয়ালৈকে আগ্ৰহ নজন্মে, যেতিয়ালৈকে আগ্ৰহ নজন্মে তেতিয়ালৈকে আপুনি যিমানেই জোৰ কৰি নিদিয়ক সি গ্ৰহণ কৰিব নোৱাৰে। গতিকে সৌন্দৰ্য, আকৰ্ষণ, আগ্ৰহ, গ্ৰহণ যেতিয়া গোটেইখিনি একেলগ লাগিব, আমি ভাবো ইয়াৰ পৰাই সুন্দৰ আৰু সফল জীৱন নিৰ্মাণ হ'ব। তো জীৱন আমাৰ ইমান সুন্দৰ, ইমান দুৰ্লভ, কত তপসাই নৰতনো পায় বুলি কৈছে। তাৰ মাজত যদি আমি কেৱল পঢ়া শুনাতে গুৰুত্ব দি নম্বৰ সংগ্ৰহত ল'ৰা ছোৱালীক ব্যস্ত কৰি ৰাখো, তেনেহলে তেওঁলোকে হয়তো শিক্ষিত হ'ব পাৰিব, কিন্তু ভাল মানুহ নহ'ব পাৰে। আমি ভাল মানুহ হোৱাটো বিচাৰিছো। শিক্ষাৰ লগে লগে সংস্কৃতি, সংস্কাৰ, বিনম্ৰতা, সাধুতা, সৰলতা, বিনম্ৰতা, সততা, নিষ্ঠা, ঐকান্তিকতা, আগ্ৰহ, সমাজৰ দায়বদ্ধতা, পৰস্পৰে পৰস্পৰৰ প্ৰতি মানৱীয় প্ৰমূল্য গুণেৰে হাতে হাত ধৰি আগুৱাই যাব, পৰি থকাজনক উঠিব, উঠি থকাজনক গতি দিব, গৈ থকাজনক লক্ষ্যস্থান পहुঁচাই দিব, আৰু কাৰোবাৰ বিপদত তেওঁ সহায় কৰিবৰ কাৰণে খুব আন্তৰিকতাৰে আগবাঢ়ি আহিব। এই যিটো পজিটিভ থটছ তেওঁলোকক দিব পাৰো এতিয়াৰ পৰাই, আমি ভাবো যে শিক্ষিত নহলেও ভাল মানুহ হবলৈ কোনো কুণ্ঠাবোধ কৰিব নালাগিব। তো তোমালোকে সদায় ভাল মানুহ হবলৈ চেষ্টা কৰিবা। ভাল মানুহতো আমি সকলোৱে ন, কিন্তু এতিয়ালৈকে ভাল মানুহ হোৱা নাই। এজন মানুহে কৈছে যে ককা আপুনি দিনৰ পোহৰত লেম্পটো লৈ কিয় ঘূৰিছে? কিন্তু তেওঁ দিনৰ পোহৰত লেম্প লৈ ঘূৰিছে। তেতিয়া এজন বাইক আৰোহীয়ে নামি পেলাই সুধিছে, ককা দিনৰ পোহৰত লেম্পটো লৈ কিয় ঘূৰিছে? তেতিয়া কৈছে যে এইখন সমাজত অন্ধৰ অভাৱ নাই, গতিকে কমচে কম দিনৰ পোহৰত লেম্পটো জ্বলাইছো, এইটোকে চাই মোকো দেখিব আৰু মোক দুৰ্ঘটনা নকৰা। এটা ব্যতিক্ৰম কৰিব লগা হৈছে যিটোত মানে উভয়ে বাচিব পাৰি। তো এইটো এটা আমাৰ সেল্ফ ডিফেন্সৰ এটা ৱে। গতিকে আমি যিখিনি নেগেটিভিটি আছে তাৰ পৰা আমি আঁতৰি আহিম, সদায় ভাল হোৱাৰ উপদেশ দিয়ে সেইখিনি গ্ৰহণ কৰিম, আৰু সদায় মনত ৰাখিবা মা দেউতা হৈছে আদি গুৰু, পিতৃ মাতৃ আদি গুৰু। তো গুৰুক তোমালোকে সদায় সেৱা শুশ্ৰূষা কৰিব বাধ্য হবা। তোমালোকে যদি মাক দেউতাকৰ বাধ্য হ'ব নোৱাৰা, তেতিয়াহ'লে তোমালোকে শিক্ষক শিক্ষয়িত্ৰী বাধ্য নহবা, শিক্ষক শিক্ষয়িত্ৰী বাধ্য হ'ব নহ'লে তোমালোকে গুৰু বাধ্য নহবা, গুৰু বাধ্য নহ'লে জীৱন অবাধ্য হৈ যাব, জীৱন বিপথে যাব। তো তোমালোকে মাক দেউতাকক প্ৰথমতে সেৱা শুশ্ৰূষা কৰিবা। এইটো হৈছে গুৰু সেৱাৰ আদি পৰম্পৰা। মাক দেউতাকক সেৱা কৰিলে মা দেউতাই কি কৰে? তোমালোকে মই দুটা সৰু বস্তু শিকাওঁ আজি কথা সাবৰি। প্ৰথম, সেৱা কৰিলে আশীৰ্বাদ পায়। কি পায়? সেৱা কৰিলে আশীৰ্বাদ পায়। তো সেৱা কৰিবা আশীৰ্বাদ লাভ কৰিবলৈ, ঠিক আছে। আৰু 2 নম্বৰ, দিলে পায় আৰু ললে দিব লাগে। কোনটো কৰিবা? দিলে পায়, ললে দিব লাগে। কোনটো কৰিবা? দিয়াটো কৰিবা। তোমালোকে যিমান পাৰা দিয়াটো কৰিবা। তোমালোকে এতিয়াৰ পৰা দি থাকা, যেতিয়া ভগৱানে দিবলৈ আৰম্ভ কৰিব নহয়, তেতিয়া ৰাখিবলৈ ঠাই নোহোৱা হৈ যাব। কিন্তু যদি আজি লৈছা, আজি যদি মোৰ পৰা 10 টকা লোৱা, কালি দিব লাগিব, 10 দিন পিছত হলেও দিব লাগিব, 1 বছৰ পিছত হলেও দিব লাগিব। তো মূৰত টেনচন লাগি থাকিব। গতিকে দি দিওঁ, পালে পাম, নাপালে নাই। গতিকে সদায় দিবলৈ শিকিবা। আৰু 3 নম্বৰ কথাটো হৈছে জীৱনত সেইবিলাক সংগ নলবা যিবিলাক সংগই জীৱনক ধ্বংসৰ ৰাস্তা দেখুৱায়। মনত থাকিব। কালি আকৌ থিয় হৈ উঠিম, আকৌ দৌৰিম, হয় নহয়? সৰুতে খোজকাঢ়োতে উজতি খাই পৰিছো ন, এই পিহুৱে 2 বাৰমান পৰিছে, আকৌ উঠিছে, আকৌ গৈছে। তো তেনেকৈ আমি পৰিম, উঠিম গৈ থাকিম, হ'ব? তো সকলোলৈ শুভেচ্ছা আৰু মৰম থাকিল আমাৰ ফালৰ পৰা। আৰু সত্ৰীয়া সংস্কৃতিৰ গৱেষণাৰ পৰিসৰে আজি নৃত্যভূমিক স্বীকৃতি প্ৰদান কৰিলে। গতিকে আজিৰ পৰা আপোনালোকৰ এটা পৰিচয় হ'ল, আৰু আমি আশা কৰিম সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিসৰে আপোনালোকক লৈ গৰ্ব কৰিব, আৰু আমি মাজে মাজে আহি থাকিম। যেতিয়া